নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু আজিও আমাৰ সৈতে পুৱাৰ ভাগতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছো। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি 18 জুলাই শুক্ৰবাৰ। আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। আজিৰ দিনটোত ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে, বৃহস্পতি মিথুন ৰাশিত বহি আছে, মংগল আৰু কেতু সিংহ ৰাশিত। আজিৰ দিনটোত শনি মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কোনো কাৰণত মনটো আজি গধুৰ হ'ব পাৰে। শৰীৰত বৰ উন্নত দিন নাই। আজি কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, সাৱধান হওক। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দুই এটা কামত বাধাৰ সৃষ্টি হ'ব পাৰে। দিনৰ 2 বজাৰ পাছত কিছু উন্নত। আজি ৰাজহুৱা কৰ্মত থকাসকলে সহানুভূতি লাভ কৰিব পাৰিব। বিদ্যাত শুভ ফল। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত উন্নতি। স্বাস্থ্য পাতিৰ প্ৰতি নজৰ দিয়ক। কৰ্মৰ ক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ যথেষ্ট বাধা দেখা যায়। আজি সূৰ্য দেৱতা আৰাধনা কৰক, সূৰ্যক পানী দিয়ক, অৰ্ঘ্য দিয়ক, ভাল হ'ব। গেৰুৱা বৰণটো শুভ, মুগা বৰণটো অশুভ। এতিয়া হওক কৰ্কট ৰাশিলৈ, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। আজি ব্যয়ৰ মাত্ৰা বেছি, তাৰমানে টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব। দাম্পত্যত যথেষ্ট সমস্যা থাকিব। আজিৰ দিনটোত ব্লু কালাৰ লাকি, কমলা বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে সময়ত বিভিন্ন সময়ত তেওঁ অৰ্থ সংকটত পৰে বুলি কৈছে, বা দুৰ্ঘটনাৰ কাৰণতেই হওক বা বিভিন্ন ধৰণৰ ঘৰুৱা কথাতেই হওক তেওঁৰ অৰ্থ সংকটে সঘনাই দেখা দিয়ে। গতিকে কি কৰিব পাৰিব, আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, ঘৰত কেতিয়াবা মচুৰ দালি আৰু চকচকীয়া ৰঙা কাপোৰ ব্যৱহাৰ নকৰিব। আৰু প্ৰতি বৃহস্পতিবাৰে তুলসী গছৰ তলত কেঁচা গাখীৰ ঢালিব আৰু ঘিউৰ চাকি জ্বলাব। আলমাৰীত টকা পইচা গহনা ৰখাৰ স্থানত এখন হালধীয়া কাপোৰ ৰাখি তাৰ ওপৰত গহনা টকা পইচা দি ৰাখিব পাৰে। তেতিয়া আপুনি অৰ্থ সংকটৰ পৰা মুক্ত হ'ব পাৰে। হয় দাদা, এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ শোৱনি কোঠাসমূহত যিটো আলমাৰী থাকে, সেই আলমাৰীৰ ৰখাৰ দিশ অনুসৰিও অৰ্থ সংকটৰ পৰা দূৰ হোৱাৰ কিছু উপায় হ'ব পাৰে নেকি? উত্তৰ দিশত ৰাখিব লাগিব। হয়, উত্তৰ দিশত থাকিলে যিকোনো ধৰণৰ ভল বা যিকোনো ধৰণৰ যদি সেন্দুক বা টকা পইচা ৰখাৰ স্থান উত্তৰ দিশত কৰক। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড হেংমেন সিংহ ৰাশি লিঅ'। ভ্ৰমণত কষ্ট পাব, বেপাৰ বাণিজ্যত লাভৱান হ'ব পাৰিব। প্ৰেমত নতুন প্ৰস্তাৱ পাব পাৰে। বেঙুনীয়া কালাৰৰ আজি যদি যিমান পাৰে আপুনি ইউজ কৰক, ভাল হ'ব। ৰূপালী বৰণটো আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। পুৰণি সমস্যাৰ কিছু সমাধান পাব পাৰে। ধন টকা পইচাৰ লেনদেনত সাৱধান হওক। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে দেৱী লক্ষ্মীৰ পূজা পাতল কৰক। আজি মনসা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, পেজ অফ ওৱান্স এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে প্ৰেমত বাধা আছে, সন্তানক লৈ চিন্তা থাকিব। হেৰুৱা সম্পদ পুনৰাই ঘূৰাই পাব পাৰে। আজি বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে পৰুৱা গুড় খাব দিয়ক, ভাল হ'ব। বগা বৰণটো শুভ, আকাশী বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ', ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি বাধা বিঘিনিৰ মাজেৰেও কৰ্মত কিছু সফলতা আহিব। মামলা মকদ্দমাৰ পৰা দূৰত থাকক। অৱশ্যে কিছুমানৰ মামলা মকদ্দমা পৰা মুক্তি লাভৰো সম্ভাৱনা। বিদ্যাত আজি শুভ ফল দিব। কলা বৰণটো শুভ, গোলাপীয়া বৰণটো অশুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল গৃহপ্ৰৱেশ। নতুন ঘৰ বনালে তাত প্ৰৱেশৰ কিছু নিয়ম কানুন আছে।
মহৰ্ষি বশিষ্ঠ তেখেতৰ বৈশিষ্ট্য সংহিতা কিতাপত কোৱা হৈছিল, উল্লেখ কৰিছিলে যে গৃহপ্ৰৱেশ 3 প্ৰকাৰৰ: অপূৰ্ব, সপূৰ্ব আৰু দণ্ডান্য। নতুনকৈ বনোৱা ঘৰত প্ৰথম প্ৰৱেশ কৰাত অপূৰ্ব গৃহপ্ৰৱেশ বুলি কোৱা হয়। দীঘলীয়া ভ্ৰমণ যদি আপুনি কৰিছে, বহুত দিনলৈ আপুনি ঘৰখনত নাই, তাৰপিছত যেতিয়া ঘৰখনত প্ৰৱেশ কৰিব, সেয়া হ'ল সপূৰ্ব গৃহপ্ৰৱেশ। আৰু যেতিয়া কোনো গৃহত জুই লাগে, ভূমিকম্পত ধ্বংস হয় বা পানীত ধ্বংস কৰিছে, তেনেকুৱা ঘৰখন যদি পুনৰ নিৰ্মাণ কৰে, তাত প্ৰৱেশ কৰাৰ সময়ত তাক কোৱা হয় দণ্ডান্য গৃহপ্ৰৱেশ। গৃহপ্ৰৱেশৰ বাবে মাঘ মাহ, ফাগুন মাহ, বহাগ আৰু জেঠ মাহ অত্যন্ত শুভ। শাওণ আৰু কাতি মাহ মধ্যম। শুক্লপক্ষৰ দিনবোৰ শুভ আৰু কৃষ্ণপক্ষৰ দশমীলৈকে শুভ ফল পাব। অমাৱস্যা আৰু দীক্ষা তিথিত গৃহপ্ৰৱেশ নিষিদ্ধ। অসম্পূৰ্ণ গৃহপ্ৰৱেশ নিষিদ্ধ। মূল দুৱাৰ, খিৰিকী নলগোৱা, মিস্ত্ৰীক পইচা নিদিয়া, পূজা, নাম কীৰ্তন অবিহনে, ব্ৰাহ্মণ ভোজন অবিহনে আপুনি যদি গৃহত প্ৰৱেশ কৰে, তেতিয়া কিন্তু বিভিন্ন ধৰণৰ বাধা বিপত্তি লাগিয়ে থাকিব। কেতিয়াও কিছুমান ব্যক্তিয়ে গৃহপ্ৰৱেশ কাৰ্যৰ পিছত গৃহপ্ৰৱেশ আজি কৰিলে তাৰপাছত ঘৰখন তলা মাৰি আকৌ গুচি যায়, বহুত দিনৰ পাছলৈ আহে। সেয়া নকৰিব। এবাৰ যদি গৃহপ্ৰৱেশ কৰে, তাত কিন্তু ঘৰখনৰ কোনোবা এজন হ'লেও থাকিব লাগিব। ধন্যবাদ। হয় দাদা, খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি পুৱাৰ ভাগতে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া পেণ্টাকুলছ এণ্ড চেৰিয়ট, ধনুৰাশি। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মতে সংকট মুক্তি, ভ্ৰমণত সাৱধান হওক, শৰীৰত কিছু সমস্যা থাকিব। শুভ কালাৰ হ'ব ৰেড, অশুভ কালাৰ হ'ব বেঙুনীয়া কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স, মকৰ ৰাশি। পত্নীৰ লগত মতবিৰোধ হ'ব পাৰে। শিল্পীসকলৰ সুনাম বৃদ্ধি, সন্তানৰ পৰা গৌৰৱ অনুভৱ কৰিব পাৰিব। সোণালী বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ফুৰা চকাত সতৰ্কতা অৱলম্বন কৰক। আজি চিকিৎসকসকলে দায়িত্ব বৃদ্ধি পাব। পৰিয়ালৰ মাজত বিবাদ আদি। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত কলা বৰণৰ ফ্ৰুটছ আগবঢ়াওক, দক্ষিণা আগবঢ়াওক, ভাল হ'ব। লাকি কালাৰ গোলাপীয়া, আনলাকি কালাৰ হোৱাইট। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ শুভ দিন। নতুন সুখবৰে আনন্দিত কৰিব। হঠাৎ ধনলাভৰ যোগ আছে। আজি দান ধ্যান কৰক। ক্ৰীম কালাৰ লাকি, ৰঙা বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোক কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। আৰু ফোন নম্বৰ হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াৰ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।